ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসম আন্দোলনৰ যি ফ্ৰুট অসম চুক্তিৰ সফল ৰূপায়ণৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে জানে যে চুক্তিৰ বহুকেইটা দফা ৰূপায়িত হৈছে আৰু কাঁইটীয়া তাঁৰৰ বেৰৰ নিৰ্মাণৰ কামো বহুখিনি আগবাঢ়িছে আৰু চুক্তিৰ বাবে জ্যোতিচিত্ৰ বন হ'ল, গেছ ক্ৰেকাৰ হ'ল, নুমলীগড় ৰিফাইনেৰী হ'ল, IIT হ'ল আৰু বহুবোৰ কাম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমি যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈ আছোঁ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে তাৰে বহুবোৰ বিষয় চুক্তি বুলি নক'লেও চৰকাৰে নকৰিলেও সেইখিনি আগবঢ়াই নিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অন্যতম হ'ল সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱে স্বাভাৱিকতে অসমৰ খিলঞ্জীয়া মানুহখিনিক অলপ সাহস দিছে। গতিকে ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথা কি, লখিমপুৰত আমাৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, সেই কেবিনেট বৈঠকত ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যি অনুমোদনাৱলী আছিল, ৰিকমেণ্ডেশ্যন আছিল, সেইবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। তাৰে বহুখিনি ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু কেইটামান বিষয় আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কৰিব লাগিব। কেইটামান মাথো বিষয় আছে যিখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগে। গতিকে গোটেইখিনি আগবঢ়াই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সুস্থ পৰিকল্পনা কৰিছে আৰু সেইবিলাকক কাৰ্যকৰী সাকাৰ ৰূপ দিবৰ কাৰণে তৎপৰ হৈছে। এইখিনি আমি আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। জাতীয় সংগঠন অসম আন্দোলনৰ অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল আৰু এতিয়া আপোনাৰ নতুনকৈ এটা গুৰুত্বপূৰ্ণ বিভাগ আপোনালৈ দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। ডক্টৰ বিতৰণৰ এই গোটেই বিষয়টো হৈছে এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে মোক আবকাৰী বিভাগৰ দায়িত্ব দিছে, মই গ্লেডলি একচেপ্ট কৰিছোঁ, কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ বিভাগ য'ত সিংহভাগ ৰাজহৰ কথা জড়িত আছে। গতিকে এই বিভাগটো আমি ভাবিছোঁ যে তেখেতৰ মাৰ্গদৰ্শনত, তেখেতৰ গাইডেন্সত আমি ভালদৰে আমি চলাব পাৰিম। সময়টো কমি প্ৰত্যাহ্বান ক'ত নাই, প্ৰত্যাহ্বান সকলোতে চেলেঞ্জ আছে। এইখিনি অভাৰকাম কৰিব পৰাটোৱে মূল কথা। তাৰ কাৰণে মনৰ দৃঢ়তাও আছে, সাহসো আছে। মন্ত্ৰী মহোদয়, আপোনালোকৰ এইবাৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই কৈ আছে যে 46খন আসন বিচাৰিব 2026 বিধানসভা নিৰ্বাচনত। আপোনালোকৰ কিবা দলীয় আলোচনা হৈছে নেকি? মোকতো কোনেও কোৱা নাই, মই এইবিলাকতো দলীয় মঞ্চতহে হ'ব। দলৰ মঞ্চত এইখিনি কথা আলোচনা হোৱা নাই এতিয়াই, কাৰণ দলৰ সাংগঠনিক কাম কাজ ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ দলে সিদ্ধান্ত লৈছে, সেইমতে কামো কৰা হৈছে। গতিকে বাকী কথাবোৰ পিছত আহিব, এতিয়াও নিৰ্বাচনলৈ যথেষ্ট সময় আছে। মুখ্য সচিব ডক্টৰ অভিজ্ঞতা ডাঙৰীয়াৰ লগত মই কথা বতৰা পাতিছোঁ। গতিকে চাওঁ, কালিতো নাছিলোৱে, আজি আহিছোঁ। 10 ডিচেম্বৰ আজি এই পবিত্ৰ দিনটোত বৰাগাঁৱৰ এই অনুষ্ঠানত আপোনালোকে সহযোগিতা কৰাৰ কাৰণে। 10 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অতি স্মৰণীয় দিন। 1979 চনৰ পৰা 85 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল, সেই গণ আন্দোলনত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল। তাৰপিছত এজনৰ পাছত এজনকৈ 860জন শ্বহীদ হ'ল অসম আন্দোলনত। সেই শ্বহীদসকলক আজিৰ দিনটোতে শ্ৰদ্ধা জনাবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেইমতে চৰকাৰীভাৱে আজি আমি এই স্থানত শ্বহীদ দিৱস উদযাপন কৰিছোঁ। আমি আশা কৰিছিলোঁ যে এই বছৰ আমি আমাৰ যি স্মাৰক উদ্যান নিৰ্মাণ হৈ আছিল, এইখন আমি মুকলি কৰিম। আজি কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীয়ে আহি নিজে চাই যোৱাৰ পিছত ক'লে যে প্ৰথম ফেজৰ কাম খুব ভালদৰে সমাপন হৈছে। গতিকে ছেকেণ্ড ফেজত আমি কেইটামান ইয়াত আমি কাম কৰোঁ, অডিটৰিয়াম, ঠিক তেনেকৈ কোৱাৰ্টাৰ আৰু এটা চাইকেল চলাব পৰা চাৰ্কুলৰ আমি ব্যৱস্থা কৰি পেলাই আমি ছেকেণ্ড ফেজটো আৰম্ভ কৰি অহাবাৰ আমি এই কামখিনি সম্পূৰ্ণ কৰিম। তথাপি আমি এই স্থানতে আমি শ্বহীদ দিৱস উদযাপন কৰিলোঁ। আজি প্ৰায় 56টা ফেমিলি, শ্বহীদৰ ফেমিলি আজি ইয়াত উপস্থিত আছিল, নিৰ্যাতিত ব্যক্তিসকলো আছিল। তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ আৰু অসম আন্দোলনৰ ওপৰত লিখা
আপোনালোকে দেখিলে যিখন তথ্যকোষ আছে 6ষ্ঠ খণ্ডটো আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। সম্পাদনত আছিল দিবাকৰ ওজা, তেখেতো উপস্থিত আছিল, দিগন্ত ওজা। ইয়াৰ উপৰিও আমাৰ মেট্ৰ' ৰেলৰ তৰফৰ পৰা এই গোটেই প্ৰগ্ৰেমটো যথেষ্ট সহায় কৰিছে আমাৰ সন্মানীয় মন্ত্ৰীদ্বয়, মুখ্য সচিব আৰু আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আমি অনুষ্ঠানটো আজি ইয়াত অনুষ্ঠিত কৰিলোঁ। আমি জাতীয় শ্বহীদসকলক আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।